হেল্ল' ফ্ৰেণ্ডছ, FLNৰ কি প্ৰশ্ন টেট চিটেটত আহি থাকে আৰু ECCৰ পৰা কি প্ৰশ্ন সদায় আহে এই ভিডিঅ'ত আলোচনা কৰিম। অলপ আগত মই আপোনালোকক কৈছিলোঁই যে টেট আৰু চিটেট প্ৰিপাৰেশ্যন এই FLN আৰু ECCৰ ওপৰত বহুত কুৱেশ্যন আহি থাকে। তো কি প্ৰশ্ন আহে মই FLN আৰু ECCৰ ওপৰত ডিটেইলছ ভিডিঅ' ক্লাছ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো মোৰ ইউটিউব চেনেলত প্লেলিষ্টত গৈ চাব পাৰে। মই লিংকছটো ডিছক্ৰিপশ্যনতো দি দিম। তো আহক কি প্ৰশ্ন সদায় আহি থাকে এইটো ভিডিঅ'ত আলোচনা কৰোঁ। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো কুৱেশ্যন নম্বৰ 1, FLN মিছনৰ প্ৰধান লক্ষ্য কি? এই প্ৰশ্নটো প্ৰায় আহি থাকে। অপশ্যনছ আছে, চাই লওক। উচ্চ স্তৰৰ চিন্তা চৰ্চাৰ দক্ষতা বৃদ্ধি কৰা আৰু গণনাৰ দক্ষতা বিকাশ কৰা, ষ্টেম শিক্ষাক প্ৰসাৰিত কৰা, বিদ্যালয়সমূহত প্ৰযুক্তি সংহতি কৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, মৌলিক সাক্ষৰতা আৰু সংখ্যাৰ দক্ষতা বিকাশ কৰা। কুৱেশ্যন নম্বৰ 2, FLN মিছনৰ লাভৰ বাবে তলৰ কোনটো মূল কৌশল হয়? অপশ্যনছবিলাক চাই লওঁ। উন্নত গণিতৰ ধাৰণাসমূহৰ ওপৰত গুৰুত্ব দিয়া, সৰু ল'ৰা ছোৱালীৰ বাবে খেলাভিত্তিক শিক্ষণ কাৰ্যকৰী কৰা, সংগ্ৰামী ছাত্ৰ ছাত্ৰীক অতিৰিক্ত সহায় প্ৰদান কৰা, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, সৰু ল'ৰা ছোৱালীৰ বাবে খেলা ধূলা ভিত্তিক শিক্ষণ কাৰ্যকৰী কৰা। কুৱেশ্যন নম্বৰ 3, FLN মিছনৰ এটা মূল ফলাফল কি? অপশ্যনছ আছে। উচ্চ শ্ৰেণীত শৈক্ষিক প্ৰদৰ্শন উন্নতি, ছাত্ৰ ছাত্ৰীৰ নিয়োজিততা বা প্ৰেৰণা বৃদ্ধি কৰা, মৌলিক সাক্ষৰতা আৰু সংখ্যাৰ দক্ষতা বৃদ্ধি, লাষ্ট আছে ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মৌলিক সাক্ষৰতা আৰু সংখ্যাৰ দক্ষতা বৃদ্ধি কৰা। কুৱেশ্যন নম্বৰ 4, FLN মিছনৰ প্ৰাথমিক হিতাধিকাৰী কোন? অপশ্যনছ আছে। শিক্ষক আৰু শিক্ষাবিদ, 1 to 3 শ্ৰেণীৰ শিশু, পিতৃ মাতৃ আৰু অভিভাৱক, বিদ্যালয়ৰ প্ৰশাসক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1ৰ পৰা 3য় শ্ৰেণীৰ শিশু। এইটো থিয়ৰী ক্লাছত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 5, FLN মিছনৰ এটা মূল নীতি কি? অপশ্যনছ মুখস্থ কৰাত মনোনিৱেশ কৰক, প্ৰতিযোগিতামূলক পৰীক্ষাত গুৰুত্ব দিয়া, শিশুৰ সামগ্ৰিক বিকাশ, শিক্ষক কেন্দ্ৰিক নিৰ্দেশনা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, শিশুৰ সামগ্ৰিক বিকাশ। ইয়াৰ পিছত ECCৰ ওপৰত কুৱেশ্যন আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, ECCৰ প্ৰধান কেন্দ্ৰবিন্দু কি? অপশ্যনছ আছে। শিশুসকলক আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰস্তুত কৰা, জ্ঞানমূলক সামাজিক আৰু আৱেগিক দক্ষতা বিকাশ কৰা, শাৰীৰিক বৃদ্ধি আৰু বিকাশৰ প্ৰসাৰতা কৰা, শৈক্ষিক কৃতিত্বক প্ৰসাৰ কৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জ্ঞানমূলক সামাজিক আৰু আৱেগিক দক্ষতা বিকাশ কৰা। কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো ECCৰ এটা মূল উপাদান? অপশ্যনছ আছে। খেলা ধূলা ভিত্তিক শিক্ষণ, আনুষ্ঠানিক পঢ়া শুনা আৰু লিখাৰ নিৰ্দেশনা, মানক পৰীক্ষা, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, খেলা ধূলা ভিত্তিক শিক্ষণ। কুৱেশ্যন নম্বৰ 3, ECCৰ লাভ কি? ECCৰ কি লাভ? অপশ্যনছ পিছৰ বছৰবোৰত শৈক্ষিক প্ৰদৰ্শনৰ উন্নতি, অভিভাৱকৰ বাবে নিয়োগযোগ্যতা বৃদ্ধি, সম্প্ৰদায়ৰ সংযোগ বৃদ্ধি, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পিছৰ বছৰবোৰত শৈক্ষিক প্ৰদৰ্শনৰ উন্নত। কুৱেশ্যন নম্বৰ 4, ECCৰ প্ৰাথমিক হিতাধিকাৰী কোন? অপশ্যনছ আছে বয়সৰ ক্ষেত্ৰত এইটো
5ৰ পৰা 12 বছৰ বয়সৰ শিশু, 0ৰ পৰা 8 বছৰ বয়সৰ শিশু, অভিভাৱক আৰু যত্ন লোৱা লোক, শিক্ষক আৰু শিক্ষাবিদ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 0ৰ পৰা 8 বছৰ বয়সৰ শিশু। মনত ৰাখিব 0 to 8 years। কুৱেশ্যন নম্বৰ 5, ফলপ্ৰসূ ECC ৰূপায়ণৰ বাবে এটা মূল কৌশল কি? অপশ্যনছ আছে শিক্ষক কেন্দ্ৰিক নিৰ্দেশনা, অভিভাৱকৰ জড়িততা আৰু সমৰ্থন, গণিত আৰু পঢ়াৰ দৰে মূল বিষয়ত গুৰুত্ব দিব লাগে, মানক পাঠ্যক্ৰম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অভিভাৱক জড়িততা আৰু সমৰ্থন। এইটো কিন্তু থিয়ৰী ক্লাছত মানে এইটো আলোচনা কৰা হৈছিল, মানে ডিটেইলছ। গতিকে যিবিলাকে টেট বা CTETত পঢ়িব বা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত বহিব, তেওঁলোকৰ উদ্দেশ্য মই এটা কথা ক'ম যে আপোনালোকে এই কুৱেশ্যনৰ এনচাৰবিলাক ভালকৈ চাব আৰু ECCৰ যিটো থিয়ৰী ক্লাছ মই কৰিছিলোঁ সেই ভিডিঅ'টো আপোনালোকে ভালকৈ চাব, লগতে আপোনালোকে নিজৰ কিতাপো ফ'ল' কৰিব পাৰে। আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ।